যে আমি দিনে আইসকলে 5টা পাপ কৰোঁ। সেই পাপকেইটা আকৌ কি কাৰণত হয় জানেনে? তেওঁলোকে পিতৃ মাতৃক ভক্তি কৰে কেতিয়া জানেনে? যে মৃত্যুৰ পাছত ভক্তি কৰে। নদীৰ পাৰত পিণ্ড দি ভকতৰ মাজত নাম গুণ গাই পিণ্ড দি পিতৃক সন্তুষ্ট কৰিবলৈ যায়। কিন্তু পিণ্ড কেতিয়া দিবলৈ কৈছে? ভগৱন্তৰ অৱতাৰৰ কথা কৈছে যে অযোধ্যাৰ প্ৰাণী মানে স্বৰ্গপুৰে নীলা অতি অদ্ভুত কীৰ্তি লোকত ৰাখিলা। এয়া ৰামৰ অৱতাৰত তেওঁ যিখিনি কৰিছে সেই কথাখিনি কৈছে। আমি শ্বৰ্টকাট হৈ গৈছোঁ নহয় জানো? 9 বাজিল, গতিকে আধ্যা পঢ়িবলৈ আৰু এটা পাঠ আছেই। সেইকাৰণে আমি অকণমান কৃষ্ণলীলা সমস্তই জানে। ইয়াত সমস্ত অসুৰৰ কথাখিনি কৈছে, কাক কেনেকৈ তেওঁ বধ কৰিছে কৃষ্ণ অৱতাৰত। আৰু ইয়াতে এটা কৈছে যে পুতনা শোষণ তৃণা বট পিনাখন কেশী কংস চানুৰ আদি কৰিব নিধন। এই অসুৰ সমস্তক তেওঁ কৃষ্ণ অৱতাৰ লৈ এইখিনি বধ কৰিব বুলি ইয়াক কৈ আছে। পিতৃ মাতৃক আতি কৰিব বিনতি বুলি কৈছে দেই। পাতিবন্ত পাছে উগ্ৰ সেনক নৃপতি। এইটো কথা চন্দ মিলাবৰ কাৰণে দিছে। বিনতি মানে ভক্তি, নহয়নে বাৰু? পিতৃ মাতৃক তেওঁ ভকতি কৰি পুত্ৰই পিতৃ মাতৃৰ কাৰণে কেনেকুৱা কৰ্তব্য কৰিব এই কথাখিনি ভগৱন্তই নিজে পুত্ৰ হৈ উগ্ৰসেনৰ প্ৰতি কৰা নাতিয়ে কি কৰিব লাগে, নহয়নে বাৰু? এই কথাখিনি মানে কৰি তেওঁ কৰ্মৰ দ্বাৰা বুজাইছে। সেইকাৰণে কৈছে যে পিতৃ মাতৃক ভক্তি, পুত্ৰ হ'লে পিতৃ মাতৃক ভক্তি কৰিব লাগিব, নহয়নে বাৰু? কিন্তু কৰিবলগীয়া ভক্তিটো আকৌ কেতিয়া কৰে? আমাৰ যিটো বাহ্যিক জগতৰ পুত্ৰ তেওঁলোকে ভক্তি কেতিয়া কৰে? তেওঁলোকে পিতৃ মাতৃক ভক্তি কৰে কেতিয়া জানেনে? যে মৃত্যুৰ পাছত ভক্তি কৰে। নদীৰ পাৰত পিণ্ড দি ভকতৰ মাজত নাম গুণ গাই পিণ্ড দি পিতৃক সন্তুষ্ট কৰিবলৈ যায়। কিন্তু পিণ্ড কেতিয়া দিবলৈ কৈছে? যে জীৱিত কালতে তুমি পিণ্ড দিয়া পিতৃ মাতৃক। পিণ্ডৰ অৰ্থ হৈছে শ্ৰাদ্ধ, নহয়নে বাৰু? পিতৃকাৰ্য। গতিকে তেওঁলোকক তুমি পিণ্ড দিয়া জীৱিত কালত। তোমাক যিজন পিতৃয়ে খুৱাই পিন্ধাই ডাঙৰ কৰি এটা ভাল মানুহ কৰিলে, ভাল চাকৰি পালা, ধনীবন্ত হ'লা, আৰু এতিয়া তুমি বৃদ্ধ পিতৃ মাতৃৰ কৰ্তব্যখিনি তুমি কৰা। তোমাক যেনেকৈ শিশুকালত ধুৱাই পখলাই খুৱাই পিন্ধাই তোমাক ভাল পাইছিল ৰাখি, তুমি এতিয়া বৃদ্ধ কালত সেই পিতৃ মাতৃয়ে কৰিব নোৱাৰা কামখিনি তুমি পুত্ৰৰূপে কৰি তেওঁলোকক এষাৰ ভাল মাত, এসাঁজ ভালকৈ খাবলৈ তেওঁলোকক দিব লাগেনে? নে তেওঁলোকক সেইখিনি কৰিব নোৱাৰে আৰু কিন্তু মৃত্যুৰ পাছত আহি পেলাই একেবাৰে বিস্তৰ ভোজন কৰাই ভক্তি দেখুৱাবলৈ কৈছে? সেয়া কৰিব লাগে জানো? যে জীৱিত কালতে পিতৃ মাতৃক পুত্ৰই পিণ্ড দিব লাগে। ভগৱন্তই সেইকাৰণে কি বুলি কৈছে? পুত্ৰ ভৈলে লাগে পিণ্ড দিবাক বাপৰ মূৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। ভগৱন্তই কৈছে পুত্ৰ হ'লে পিতৃৰ পিণ্ড দিবই লাগিব। কিন্তু মোৰ পিণ্ড কেনেকৈ হয় জানানে? পিতৃপিণ্ড হ'ব। তাৰমানে ভগৱন্তও পিতৃ নহয় জানো? তেওঁৰ পৰা আমি জন্ম লৈছোঁ, তেওঁ আমাৰ পিতৃ, তেওঁ আমাৰ দেউতা। কিন্তু তেওঁৰ পিণ্ড আমি কি দিছোঁ? যে আমি তেওঁ আমাক জন্ম দিছে আৰু তেওঁ আমাক নাম বস্তু দি দিছে, নহয়নে বাৰু? আমি তেওঁক ভক্তি কৰি তেওঁ কোৱা দিয়া বস্তুখিনি সংৰক্ষণ কৰি তেওঁক ভজিব পৰাকৈ আমাক উপযোগী কৰি এটা এটা মনুষ্য জন্ম দিছে, নহয়নে বাৰু? আমি তেওঁৰ পিণ্ড তেনেকৈ দিব লাগিব। তেওঁ যি কৰিলে ভাল পাই তাকে কৰিব লাগিব। এয়া হ'ল আধ্যাত্মিক। আৰু বাহ্যিকত হ'ল যি পিতৃ মাতৃয়ে আমাক জন্মগ্ৰহণ দি খুৱাই পিন্ধাই ডাঙৰ দীঘল কৰিছে, দুখকো সুখ বুলি ভাবি আমাক ডাঙৰ কৰিছে, সেই পিতৃ মাতৃক যেতিয়া আমি স্বাৱলম্বী হ'লোঁ তেতিয়া কিন্তু আমি সেই পিতৃ মাতৃক এৰি দিবলৈ নহ'ব। সেই পিতৃ মাতৃ বৃদ্ধকালত যেনেধৰণে যেনেকৈ বিচাৰে তেনেকৈ আমি শুশ্ৰূষা কৰিব লাগিব, সেইটো কথা কৈছে। পঞ্চযজ্ঞ
আমি 5 প্ৰকাৰ ভকতিৰে সতি আমি আইসকলে ভক্তি কৰোঁ। আমিও শ্ৰাদ্ধ কৰিব লাগিব নহয়। আমাৰ শ্ৰাদ্ধ কেনেকৈ যে আমি দিনে আইসকলে 5টা পাপ কৰোঁ। গতিকে প্ৰতিদিনে 5টাকৈ গোট খালে আমাৰ কিমান পাপ হ'ব বাৰু মৰণত কাললৈকে হিচাপ কৰিব পাৰিমনে? নোৱাৰিম। সেই পাপকেইটা আকৌ কি কাৰণত হয় জানেনে? আমি দহৰ উপকাৰৰ কাৰণে কৰোঁ, কিন্তু তাতে আমাৰ পাপৰ উৎপত্তি হয়। যে আমি গৃহকৰ্ম কৰোঁ, আমাৰ মানে সময়কণ অলপ কম হৈ আহিছে, সামৰিব লাগিব। সেইকাৰণে আমি এই ভকতিৰ মাধ্যমতে এই কথা কেষাৰ কৈ গৈছোঁ দেই বাপ সমস্ত, যে কৃষ্ণই যিটো ভকতি কৰিছে পিতৃ মাতৃৰ কাৰণে, কৃষ্ণই ভকতি কৰি দেখাইছে। আৰু আমি যত জীৱ তত শিৱ, আমিও এটি কৃষ্ণ নহয়নে? আমিও আমাৰ পিতৃ কৃষ্ণক ভকতি কৰিব লাগিব। সেইকাৰণে কৈছে ভগৱন্তইটো ক'লে মোৰ পিণ্ড দিব লাগে, হোৱে জানা ভজিলে ঈশ্বৰ, যে ভগৱন্তক ভজিলেই মোৰো হয় বুলি কৈছে, মোৰ সেৱা হয় মোক ভজিলেই। গতিকে মোক ভক্তি কৰিলেই সমস্ত ফল পায় বুলি কৈছে। এতিয়া যাৰ পুত্ৰই এই বাহ্যিক জগতখনৰ কাৰোবাৰ 2টা পুত্ৰ, কাৰোবাৰ 4টা ল'ৰাই ছোৱালীয়ে ধৰি এখন সুন্দৰ সংসাৰ, সেই সংসাৰৰ পুত্ৰ কন্যাই যদি দেউতাকৰ মাকৰ কথামতে যেনেকৈ কৈছে তেনেকৈ যদি তেওঁলোকে কৰ্ম কৰি গৈ আছে, তেতিয়াহ'লে সেই পুত্ৰ সন্তানক জানো পিতৃ মাতৃয়ে স্নেহ নকৰিবনে, ভাল নাপাবনে? আৰু যদিহে তেওঁৰ কথা বতৰা নুশুনে তেওঁক ভাল পাবনে বাৰু? গতিকে পিতৃয়ে তেওঁৰ কৰিবলৈ কোৱা কৰ্মবিলাক কৰি দিলেই পুত্ৰৰ কাৰণে তেওঁ সন্তুষ্ট থাকে। গতিকে ভগৱন্তও আমাৰ পিতৃ, তেওঁ যি ধৰণে কলি যুগত ভক্তি কৰিব লাগে এই কথাখিনি কৈছে, এইখিনিকে পালন কৰিলে আমাৰ পিতৃ প্ৰভু কৃষ্ণ সন্তুষ্ট হ'ব। সেইকাৰণে কৈছে যে যাৰ পুত্ৰ হবে ঐত হৰিত শৰণ লয়া, হৰিক সুহৃদ বুলি আছে, দধি দুগ্ধ ঘৃত মধু, নদীৰ জলক পিয়া, পিতৃগণে ত্ৰিপিটিক পাৱে বুলি কৈছে। যে আপুনি নদীৰ পাৰত গৈ ঢেৰ কিবা কিবি গোটাই পূজা পাতল দি পিণ্ড দিবলৈ কোৱা নাই। যে আপুনি পুত্ৰ পিতৃক গতি দিবৰ কাৰণে প্ৰহ্লাদে যেনেকৈ 5 বছৰতে ভক্তি কৰিছিল, নহয়নে বাৰু? প্ৰহ্লাদেতো একো পিণ্ড বেলেগে দিয়া নাছিল, তেওঁ মাত্ৰ এক ঈশ্বৰত আশ্ৰয় গ্ৰহণ কৰি আজি ভগৱন্তকো কি কৰিলে, দৈত্য হিৰণ্যকশিপুক ঈশ্বৰৰ হাততে মৃত্যুবৰণ কৰাই গতি দিব পাৰিলে, নহয়নে? এয়া বৰ দিয়াই আছে, কিন্তু তথাপিও মহাভাগৱত তাত জন্ম হৈ সেই কুল উদ্ধাৰ কৰিছে। গতিকে পুত্ৰ তেনেকুৱা হ'বলৈ কৈছে। এতিয়া আমিও সেই ঈশ্বৰৰ সন্তান, গতিকে ঈশ্বৰে ভাল পোৱা কৰ্মখিনি আমি কৰিব লাগে। এতিয়া সেইকাৰণে আমি আই মাতৃসকলৰ এই ভক্তি ধৰ্ম পালনৰ ক্ষেত্ৰত আইসকলৰ হাততেই বোলে ধৰ্মৰ বাঘজৰীডাল আছে বুলি কৈছে। সৃষ্টিৰ চালিকা শক্তিটোৱে হৈছে বোলে আমি আইসকল। গৃহখন সুন্দৰ কৰিবৰ কাৰণে, আমাৰ ল'ৰা ছোৱালীকেইটা সুন্দৰ কৰিবৰ কাৰণে, গুণী জ্ঞানী কৰিবৰ কাৰণে আমাৰ কৰণীয় কৰ্তব্যখিনি সুন্দৰ হ'ব লাগিব। তেতিয়া আমি দিনৰ পৰা এইখিনি কথাকে কৈ আছোঁ। এই কথাকেইটা আমি ৰাতি কম বুলি থৈ দিছোঁ কাৰণে এতিয়া উলিয়াইছোঁ যে আমি পঞ্চশুনা পাপত পৰোঁ আইসকল। যে ঘৰ সাৰোঁতে, ঘৰ মুচোঁতে, ধান বানোতে, ঢেঁকীত পতাত মছলা খুন্দোতে, কলহত পানী আনোতে আৰু জুহালত অন্ন ৰান্ধোতে আমাৰ বোলে 5 প্ৰকাৰে 5টা ভাগত পাপ উৎপত্তি হয়। ঘৰ সাৰোঁতে আমাৰ চকুৰে মনিব নোৱাৰা জীৱসমূহ আমাৰ হাতত মৃত্যু হয়, নহয়নে বাৰু? ঘৰ মুচোঁতেও তেনেকৈ হয়, আকৌ মছলা পিছোঁতেও তেনেকুৱাই হ'ব পাৰে, ধান বানোতেও তেনেকৈ এটা হ'ব পাৰে, পানী আনোতে জলকুম্ভ চুলীয়া বাঢ়নি ঢেঁকী পতা বুলি কৈছে। এই 5টা বস্তুৰ পৰা আমাৰ পাপৰ উৎপত্তি হয়, 5টা পাপ হয়। আৰু এই 5টা পাপ খণ্ডনৰ কাৰণে আমি প্ৰতিদিনে 5 প্ৰকাৰে যজ্ঞ কৰিব লাগিব। পঞ্চযজ্ঞ বলি বিশ্ব আদিকে কৰি বুলি কৈছে 2য় স্কন্ধ ভাগৱতত।
এটা পঞ্চযজ্ঞ আমি যদি পঞ্চযজ্ঞ কিটাৰ নামেই নেজানো অৰ্থই নেজানো আমি কেনেকে পাঁচ পাতকৰ পৰা নিজক ৰক্ষা কৰিব পাৰিম নহয়নে বাৰু গতিকে পাঁচ প্ৰকাৰ পাপৰ পৰা মুক্তি পাবৰ কাৰণে পঞ্চযজ্ঞ এই যজ্ঞ কিটা হ'ল ব্ৰহ্মযজ্ঞ নিযজ্ঞ দেৱযজ্ঞ পিতৃযজ্ঞ আৰু ভূতযজ্ঞ এই পাঁচ প্ৰকাৰ যজ্ঞ ইয়াৰ অৰ্থ যে ব্ৰহ্মযজ্ঞ শাস্ত্ৰ আদি পঢ়ি যি ভক্তি লাভ কৰিব পাৰি তাৰ পৰাও আমি এই পাপৰ পৰা মুক্তি লাভ কৰিব পাৰোঁ আমি একাধ্যায় হ'লেও আমি যিকোনো ঈশ্বৰ কথা শাস্ত্ৰ আমি পঢ়িব লাগে একো নোৱাৰিলেও দেই আইসকলৰ এয়া তাৰপিছত কৈছে নিযজ্ঞ অতিথি সেৱা প্ৰধান অতিথি সেৱা গৃহলৈ অতিথি আমি আহ্বান কৰিব লাগিব আমি গোটেই গৃহকৰ্ম কৰি আমি কলে যাম দেৱযজ্ঞ কৰিবলৈ যাম কলৈ যে গুৰু গৃহলৈ যাম নহয়নে বাৰু গুৰু গৃহ মুচি কাচি লৈ ভক্তি প্ৰদীপ জ্বলাই জ্ঞানৰ বন্তি জ্বলাই আমি ঈশ্বৰ উপাসনা কৰিম দেৱযজ্ঞ তাৰ পৰা নিজক পৰিত্ৰাণ পাবৰ কাৰণে নহয়নে বাৰু দেৱযজ্ঞ দেৱৰ গৃহৰ পৰা ওলাই আহি আমি কি কৰিম এই জীৱসকলৰ মংগলৰ কাৰণে কোনে কি খাই তাৰ যোগাৰ কৰিম আৰু লগতে মনত ভাবি থাকিব লাগিব যে আমি যদি আজি এজন অতিথি পালোহেঁতেন তেওঁক সেৱা কৰিবলৈ নহয়নে ভগৱন্ত বিভিন্ন প্ৰকাৰে আহিব পাৰে আপোনাৰ একেবাৰে উপজি পোৱাতে আপোনাৰ কাষতে থকা ঘৰখনৰ বাপজন আপোনাৰ গৃহলৈ আহিছে কিবা এটা বস্তু বিচাৰি কিন্তু আপুনি আত্মা দৰ্শন আপুনি যদি তেওঁকো এটা সেৱা জনায় সেয়াও কিন্তু আপোনাৰ ভালেই বা ৰাতিপুৱাই আহিছে আপুনি বহিবলৈ দিয়ক বোলে একাপ চাহ খাই যাওক নহয়নে ধুনীয়াকৈ কৈ যদি এটা সেৱা ল'লে সেইটো আপোনাৰ তাৰ এই পাপৰ পৰা পৰিত্ৰাণ পাব পাৰি সেইকাৰণে কৈছে আৰু বিশেষকৈ আমি কৃষ্ণ ভকত একান্ত ভকতক আমি যাতে লগ পাওঁ এই কথাষাৰ আমাৰ মনত সদায় থাকিব লাগে ভাবিব লাগিব ভকতক আহ্বান নকৰিলে ভকত কেতিয়াও নাহে ভগৱানক আপুনি নামাতিলে আপোনাৰ গৃহলৈ আহিব নেকি ভগৱান হৃদয়তে আছে হয় কিন্তু তেওঁক চৈতন্য কৰিবৰ কাৰণে তেওঁৰ গুণ কীৰ্তনখিনি গাই গাই তেওঁক আমি ফচুলাব লাগিব নহয়নে বাৰু তেতিয়াহে আহিব আমাৰ গৃহলৈ আৰু যদিহে নাহে তেতিয়াহ'লে কি বুলি কৈছে জানেনে ভগৱান থাকিও নথকাৰ দৰে যেনে যি কি আছে গৰু নেবাই হাল তেনে গৰু নোহোৱাই ভাল বুলি কয় নহয়নে বাৰু গতিকে ভগৱন্ত আছে ভগৱন্তক যদি চৈতন্য কৰিবই পৰা নাই তেতিয়াহ'লে মই এই জনম ধৰাৰ কিবা মূল্য হ'ব পাৰেনে অৰ্থ হ'ব পাৰেনে গতিকে ভগৱন্তক জাগ্ৰত কৰিবৰ কাৰণেই আমি জ্ঞান আহৰণ কৰিব লাগিব ভক্তি কেনেকৈ কৰিব লাগিব সেই জ্ঞান কাৰ পৰা পাম এই সাধুৰ সংগতে পাম বুলি কৈছে ভাগৱতে আৰু নিজেও এই শাস্ত্ৰ অধ্যয়ন কৰি ইয়াৰ পৰা ভকতিৰ ৰহস্যখিনি আৰু জ্ঞানখিনি আপুনি ল'ব পাৰে সেইকাৰণে কৈছে অতিথি সেৱা নিযজ্ঞ অতিথি গৃহলৈ সদায় আহ্বান কৰিব লাগিব আপুনি মাতিব লাগিব ভাবিব লাগিব ভাৱনাথে ভগৱন্তক পায় গতিকে যদি আপুনি কেতিয়াও ভবাই নাই ঘৰলৈ আপোনাৰ অতিথি আহিলে বেয়াই পায় তেতিয়াহ'লে সেইখন গৃহত কৈছে কাল ৰূপী কলিয়ে বাস কৰে সাপ সৰ্পই বাস কৰে বুলি কৈছে সেইকাৰণে শাস্ত্ৰই কি বুলি কৈছে জানেনে সাধু সন্তই মত প্ৰকাশ কৰিছে যাহাৰ গৃহত নুহি উপগত একান্ত হৰি ভকত তাৰ গৃহচয় সৰ্পৰ আলয় ইটো মহন্তৰ মত এই সাধু সন্ত মহন্তসকলে মত প্ৰকাশ কৰিছে শাস্ত্ৰত যে যাৰ গৃহলৈ কেতিয়াও ভকত অহা নাই তেতিয়াহ'লে সেইখন গৃহ সাপ থকা গৃহ বুলি কৈছে সৰ্পৰালয় সাপ থকা গৃহ বাহ্যিকৰ যিখন গৃহ আৰু আধ্যাত্মিকৰ এইখন গৃহ ইয়াতো সাপ মানে কি কাল মায়া কলিৰ কৃতসমূহে বাস কৰিছে কাম ক্ৰোধ লোভ মোহ দম্ভ দৰ্প অহংকাৰেৰে আমাৰ এই মনটো যদি ভৰি থাকে তাত ভগৱান প্ৰদত্ত হ'ব পাৰিবনে
গতিকে এই কলিখিনিক দূৰ কৰিবৰ কাৰণে আমি ঈশ্বৰৰ নাম বস্তু ল'ব লাগিব আৰু সেই নামেৰেই আমি এই গৃহখন বাহিৰে ভিতৰে সুন্দৰ কৰিব লাগিব। সেইকাৰণে ভকত ভগৱন্ত অতিথি সেইকাৰণে সেৱা ইয়াতো ভগৱন্তই অতিথি সেৱা কৰি ইয়াত দেখুৱাইছে এই পথৰ মাজত। গতিকে আমি তেনেকুৱা এই 5 প্ৰকাৰ যজ্ঞ তাৰপিছতে কৈছে 3 প্ৰকাৰ পালে নহয়নে বাৰু ব্ৰহ্মযজ্ঞ নিৰ্যজ্ঞ দেৱযজ্ঞ এতিয়া কৈছে পিতৃযজ্ঞ। এই পিতৃযজ্ঞই হৈছে এয়া যে জীৱিত কালতে আমি পিতৃযজ্ঞ কৰিব লাগিব তাৰমানে পিতৃ মাতৃক লালন পোষণ ভৰণ পোষণ আৰু তেওঁলোকৰ শুশ্ৰূষা কৰিব লাগিব। মৃত্যুৰ পাছত তেওঁলোকে কি কৰিছে আপুনি গম পাব নেকি? তেওঁলোকৰ কাৰণে যে ইমান টকা খৰচ কৰি ভকত ভগৱন্তক মাতি আনি খুৱাই বুৱাই আকৌ প্ৰত্যেককে একোখন বস্ত্ৰ দি সেৱা কৰিছে গলে বস্ত্ৰ দি নহয়নে? কিন্তু সেইখিনি যে কৰিছে পিতৃ মাতৃয়ে গম পাবনে বাৰু? কেতিয়াও নাপায়। গতিকে সেই কৰ্মখিনি তেওঁলোক থকাৰ অৱস্থাতে কৰক। আপুনি ধুনীয়াকৈ গুৰুগৃহৰ পৰা ওলাইছে আপোনাৰ বৃদ্ধ পিতৃ মাতৃ আছে শহুৰ শাহুৰ নহয়নে আৰু হয়তো নিজৰ পিতৃও আছে আপুনি তেওঁলোকক শুশ্ৰূষা কৰক। যে গৰম পানী লাগেনে চেঁচা পানী লাগেনে চাহকণ মুখৰ আগত দিয়ক জলপানকণ মুখৰ আগত দিয়ক। তেওঁ পিন্ধি থকা কাপোৰযোৰ লেতেৰা হৈছে আপুনি সলাই তেওঁক ধুৱাই পখলাই কাপোৰযোৰ ধুই মেলি দিয়ক নহয়নে বাৰু? তেওঁৰ কৰণীয় কৰ্তব্যখিনি পিতৃ মাতৃৰ ভক্তিখিনি তাতেই কৰিবলৈ কৈছে। এয়া হ'ল পিতৃযজ্ঞ। আৰু ভূতযজ্ঞ বলি দিবলৈ কৈছে। বলি বিশ্ব বুলি কৈছে বিশ্ব বলি এই সমস্ত বলি দিবলৈ কৈছে। ভূত আমাৰ যে কাম ক্ৰোধ ৰূপী মায়াখিনি আমি সমস্তখিনি ঈশ্বৰৰ চৰণত বলি দিব লাগিব। ৰাম নামৰ বজ্ৰেৰে আমি তাক মষিমুৰ কৰিব লাগিব। গতিকে তেনে কৰ্ম কৰিব লাগিব আৰু এইখিনি কৰিবলৈ আমি সকলোৱে কৰি থাকোঁ কিন্তু তাক কোনটো কি যদি অৰ্থটো বুজি নাপাওঁ তেতিয়াহ'লে আমাৰ অথলে যাব। সেইকাৰণে আমি এই কথাখিনি জানি শুনি এই কৰ্মখিনি কৰিব লাগে নহয় জানো? গতিকে তেনেকৈ কৰিলে আমাৰ আৰু 5টা পাপ 5কে গোট খাই নাযায়। এয়া অমোচন পাপ অমোঘ পাপ বুলি কৈছে নহয়নে বাৰু? আমি প্ৰাৰ্থনা গাই থাকোঁ কতনো অমোঘ অপৰাধ হৰি কৰিয়াই আছো প্ৰচুৰ বুদ্ধিত থাকিয়া নেদাহা সুবুদ্ধি কৃপাৰ হুয়া ঠাকুৰ। তুমি কৃপাৰ ঠাকুৰ তুমি বুদ্ধিত আছা কিন্তু মোক কিয় কৃপা কৰা নাই? তুমি কৃপা কৰা মই অমোঘ পাপ কৰি আছোঁ বহুত। সেই পাপৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে হে কৃপাৰ ঠাকুৰ তুমি বুদ্ধিত থাকি মোক সৎবুদ্ধি প্ৰদান কৰা নহয়নে? আমি গাই আছোঁ আকৌ গাই আছোঁ কি কিনো অপৰাধ কৰি আছোঁ আমি মাধৱ বান্ধৱ প্ৰাণ নাম ধৰি ডাকো হিয়াত থাকিয়া কেনে নে দাসমি ধান। আমি জীৱ ইমান টেঙৰ আমি প্ৰাৰ্থনা কৈছোঁ যে তুমি হৃদয়তে আছা তোমাক নাম ধৰি ধৰি মাতি আছোঁ তুমি আছি বুলি আমাক কিয় সমিধান দিয়া নাই? কিহৰ কাৰণে দিয়া নাই? যে আমি তেওঁক যি নাম লৈ মাতিছোঁ সেই নাম আমি ল'ব জানিছোঁ নে নাই নহয়নে বাৰু? সত্য শুদ্ধভাৱে আমি নাম লৈছোঁ নে নাই? গতিকে এই ঘোষাবিলাক গাই থাকিলে নহ'ব তাৰ অৰ্থখিনি ভেদ কৰি নিজৰ জীৱনত প্ৰতিফলন কৰিব লাগিব তেতিয়াহে আমি ভকতিত আগবাঢ়ি যাব পাৰিম।